কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আংশিকভাৱে পৰিছে বানৰ প্ৰভাৱ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ বিস্তীৰ্ণ এলেকা বুৰ গৈছে বানত। নিৰাপদ আশ্ৰয়ৰ সন্ধানত ওখ ঠাইলৈ গতি কৰিছে বন্য জীৱ-জন্তুৱে। একাংশ বন্যজীৱে আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। বন্য জীৱ যাতে বানত কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে কাজিৰঙাৰ বনকৰ্মী। কেনেকুৱা বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চলত হয়, বৰ্তমান আপোনাৰ যি আমাৰ যোৱা এসপ্তাহ ধৰি ব্ৰহ্মপুত্ৰত যিহেতু পানী বাঢ়ি আছিলে, তাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল আমি আংশিকভাৱে প্লাবিত হৈছিলে। ঠিক তেনেদৰে বুঢ়াপাহাৰ ৰেঞ্জতো পানী সোমাইছে, কিন্তু বৰ্তমানলৈকে আমাৰ বিশেষভাৱে কোনো কেম্প পানীৰ তলত নাই, যদিও আমাৰ ৰাস্তাৰ ওচৰৰ যোনটো হাতী কেম্প আপোনালোকে জানে তাত পানী আছে। তাৰ বাহিৰে বাকী অঞ্চলত বৰ্তমান কোনো কেম্পত পানী নাই। বৰ্তমান যোৱাকালিতকৈ আজি অকণমান পানী কম হোৱা দেখা গৈছে। জীৱ-জন্তুবিলাক পথাৰলৈ ওলাইছে নে তেনেকৈ? হয়, যোনটো আমাৰ নৰ্মেল যোনটো জীৱ-জন্তুৰ মুভমেণ্ট থাকে কাজিৰঙাত, সেই মুভমেণ্টটোৱে আছে। তাৰ বাহিৰে বিশেষভাৱে বানপানী পৰিপ্ৰেক্ষিতত আমি তেনেকুৱা মুভমেণ্ট এতিয়ালৈকে একো দেখিবলৈ পাৰ হৈ যোৱা হয়, তেনেকুৱা একো নাই। এটা দুটা হাতীৰ জাক পাৰ হৈ আছে, যোনটো আমাৰ নৰ্মেল ইয়াতে মুভমেণ্ট হৈ থাকে। আৰু সুৰক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা লৈছে? হয়, সুৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে আমাৰ ৰাস্তাত যি বেৰিকেড ব্যৱস্থা লগোৱা হৈছে, ঠিক তেনেদৰে 24/7 আমাৰ সুৰক্ষা কৰ্মী নিয়োজিত কৰা হৈছে বেৰিকেডত। ঠিক তেনেদৰে বাকী যি আমাৰ পেট্ৰলিং বা ৰাস্তাৰ টঙি ডিউটি আছে সকলো চলি আছে। সুৰক্ষাৰ ক্ষেত্ৰত আমি তেনেকৈ আগবাঢ়িছোঁ। পানী সীমাৰ বঢ়াৰ সম্ভাৱনা আছে? হয়, এতিয়া বাৰিষা দিনততো পানী আপোনাৰ বঢ়া দুটা তেনেকেই থাকে ব্ৰহ্মপুত্ৰত। যেতিয়া ব্ৰহ্মপুত্ৰৰ লেভেল বাঢ়িব বা কমিব, সেই হিচাপে আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰো অঞ্চলবোৰ পানী বঢ়া দুটা হৈ থকা দেখিবলৈ বন বিভাগ সম্পূৰ্ণৰূপে সাজু আছে। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাজু আছে। কেনেকুৱা বিশেষ